চাওক এটা ভাইৰেল ভিডিঅ' আৰু সেই ভিডিঅ'টোৰ পিছতে এতিয়া ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কৈছে প্ৰতিগৰাকী লোকেই যে কেৱল ভিডিঅ' ভাইৰেল হোৱা বাবেই এনেধৰণৰ ঘটনাৰ সন্মুখীন হৈছে, নে পূৰ্বৰ পৰাই বহু স্থানত বা বহু লোকেই নিজৰ যেন তেওঁ যি আচলতে পোচাকৰ সৎ নহয় যেন অসৎ ব্যৱহাৰহে কৰে, তেনেধৰণৰ বহু মন্তব্য বহু প্ৰতিক্ৰিয়া এই মুহূৰ্তত সৃষ্টি হৈছে। যিহেতু পাণবজাৰ থানাৰ অচি ভাৰ্গৱ বৰবৰাৰ যি ভিডিঅ' সেই ভিডিঅ'ৰ পিছতে আচলতে সমগ্ৰ ৰাজ্যজুৰি এই ভিডিঅ' ভাইৰেলৰ পিছত চাঞ্চল্যৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। মই বৰ্তমান সময়ত এই মুহূৰ্তত আছোঁ পাণবজাৰ থানাৰ সন্মুখত, কেইবাগৰাকী কটনীয়া ন্যায় মুহূৰ্তত ইয়াত আছে, তেওঁলোকৰ মতামত জনাৰ চেষ্টা কৰিম। কাৰণ যিহেতু ইতিমধ্যে মই কৈছোঁৱেই যে কালিৰ যি ঘটনা, সেই ঘটনাৰ পিছতেই কিন্তু সমগ্ৰ ৰাজ্যজুৰি সেই ভিডিঅ'ৰ চাঞ্চল্য হৈছে বা সেই ভিডিঅ'ৰ আচলতে কথা বিয়পি পৰিছে। মই তোমাৰ ওচৰলৈ আহিছোঁ। এটা ভিডিঅ' ভাইৰেল ভিডিঅ' আৰু সেই ভিডিঅ'টোৰ পিছত যি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে, তাৰ পিছতে নিলম্বন কৰা হৈছে ভাৰ্গৱ বৰবৰা। কেৱল নিলম্বনেই যে শাস্তি নহয় বুলি বহুলোকে এতিয়াও প্ৰশ্ন উত্থাপন কৰিছে। কটনীয়া হিচাপে প্ৰতিক্ৰিয়া কি? নিলম্বন কৰিলে মাত্ৰ নহ'ব, এইটো অলপ একশ্যনো ল'ব লাগিব। কেইদিনমান পিছত এনেকুৱা নহয় যে এনেকুৱা বহুত বাৰো হয়, এনেকুৱা বহুত কিবা কেছ ওলাই তাত কেইদিনমান এনেকৈ থাকে ভাইৰেলত, আকৌ তাত মানুহবিলাকে পাহৰি যায় আৰু চুপ হৈ যায়। এনেকুৱা হ'লে নহ'ব। আমি এইটো লাগি থাকিব লাগিব যেতিয়ালৈকে আমি জাষ্টিছ নাপাওঁ গণদীপ দাৰ কাৰণে। তেওঁ তোমাৰ চিনিয়ৰ আছিলে? হয়, গণদীপ দা আমাৰ কটনৰ ইকনমিক্স ডিপাৰ্টমেণ্ট আছিল, ময়ো ইকনমিক্স এইবাৰ নতুনকৈ সোমাইছোঁ। তাৰ আগতো গণদীপ দাই JNVত পঢ়িছিল, JNV শোণিতপুৰ, ময়ো JNVৰে হয়, ওদালগুৰি JNVৰ হয়। ধন্যবাদ জনাইছোঁ। গুণ্ডামীৰ পৰিচয় দিছে আৰু যাৰ ফলত আমি হতাশ হৈ পৰিছোঁ, আমি আচৰিত হৈ পৰিছোঁ যে আৰক্ষী বিভাগটো এনেদৰে যদি চলি থাকে তেন্তে ৰাইজৰ পৰা নিশ্চয় আস্থা আৰু বিশ্বাস নিশ্চয় আৰক্ষী প্ৰশাসনে হেৰুৱাই পেলাব। কেৱল এটা ভিডিঅ'ৰ পিছত এনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে, কিন্তু বহু লোকে এই মুহূৰ্তত প্ৰশ্ন উত্থাপন কৰিছে যে ভিডিঅ'টো ভাইৰেল হ'ল বাবে এনেধৰণৰ হ'ল, বা ভিডিঅ' ভাইৰেল নহ'লে হয়তো পূৰ্বতে এনেধৰণৰ ঘটনা হয় নেকি, বা আৰক্ষী বহু লোকেই এনেধৰণৰ কৰ্ম কৰে নেকি, য'ত আচলতে গোটেই বিভাগটোৱেই বদনামী হ'বলগীয়া হয়। ছাত্ৰ হিচাপে হয়, এই কথা স্পষ্ট যে যদি কালিৰ দিনটোত সেই ভিডিঅ'টো নাথাকিলহেঁতেন তেন্তে কিন্তু জ্ঞানদীপ হাজৰিকা আৰক্ষী প্ৰশাসনৰ জিম্মাত থাকিলেহেঁতেন, জেলত থাকিলেহেঁতেন। ভিডিঅ'টোৱে একমাত্ৰ সম্বল যাৰ দ্বাৰা আমি ক'ব পাৰোঁ অসম আৰক্ষীৰ একাংশ বিষয়াই তেওঁলোকে আইন হাতত তুলি লয়, একাংশ বিষয়াই গুণ্ডামীক নিজক গুণ্ডা হিচাপে প্ৰতিপন্ন কৰিব খোজে, আৰু এনেকুৱা ঘটনা হোৱাটো অনুচিত। আৰু কালিৰ যিটো ঘটনা, কালিৰ ঘটনাৰ বাবে আমি সংবাদ মাধ্যমক এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমে এই বাৰ্তাটো পাইছিল, আৰু বাৰ্তাটো পোৱাৰ পিছতেই সন্মানীয় GP সিং ডাঙৰীয়াই এক প্ৰথমটো পদক্ষেপ লৈছিল যে আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰিছিল, সমান্তৰালভাৱে আৰক্ষী বিষয়াগৰাকীৰ ওপৰত তদন্ত ঘোষণা কৰিছিল, তদন্ত সমিতি এখন গঠন কৰি দিয়া হৈছিল। আমি বিচাৰিছোঁ তদন্ত ক্ষিপ্ৰতৰ হওক, দোষীয়ে অৰ্থাৎ যিগৰাকী আৰক্ষী বিষয়া, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, তেখেতে কঠোৰতকৈ কঠোৰ শাস্তি পাওক, আৰু প্ৰয়োজন সাপেক্ষে তেখেতক বৰ্খাস্ত পৰ্যন্ত কৰিব লাগে বুলি আমি দাবী উত্থাপন কৰিব খুজিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে বহু সময়ত কৈ আহে যে আৰক্ষীক উদ্দেশ্যে এই কথাষাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কয় যে কেতিয়াও পথৰ লোকৰ ওপৰত এনেধৰণৰ গুণ্ডামী বা দাদাগিৰি কৰাৰ পৰা বিৰত থাকিব দিয়ে, কিন্তু মুখ্যমন্ত্ৰীৰ কথাকো আওকাণ কৰিছে নেকি ক'ৰবাত? হয়, নিশ্চিতকৈ যিগৰাকী মুখ্যমন্ত্ৰীৰ নীতিবাক্যক ৰাজ্য চৰকাৰৰ এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অমান্য কৰিছে, তেনেকুৱা এগৰাকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ ওপৰত ৰাজ্য চৰকাৰে কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ। ইতিমধ্যে পূৰ্বেও কেইবাজনো আৰক্ষী বিষয়া জনসাধাৰণৰ ওপৰত তেওঁলোকে আক্ৰমণ কৰিছিল, কিন্তু তেওঁলোকে কোনোবাখিনিত সাৰি গৈছিল। কেৱল নিলম্বন বা তদন্ত ঘোষণা কৰিয়েই তেওঁলোকে সাৰি যাব নেকি ভাবিবলৈ বাধ্য হৈছোঁ। যিটো সময়ত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আচলতে কয় যে আৰক্ষীয়ে বন্ধুত্বপূৰ্ণ সম্পৰ্ক কৰিব লাগে, তেনে সময়তে এনেকুৱা কিছুমান আৰক্ষীৰ কৰ্মকাণ্ডই আমাক ভাবিবলৈ বাধ্য কৰায় কোনোবাখিনিত মুখ্যমন্ত্ৰীৰ নীতি নিৰ্দেশনাক অমান্য কৰে নেকি অসম আৰক্ষীয়ে, পুলিচ প্ৰশাসনে।